আসাম গট টেলেণ্ট ছিজন 9ৰ বিজয়ৰ খিতাপ আজৰি আনিলে পলাশবাৰীলৈ। পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বিজয়নগৰস্থিত ব্ৰেক ইয়ৰ লেগছ ডান্সিং ৱৰ্ল্ড নামৰ নৃত্য বিদ্যালয়খনিয়ে দখল কৰিলে আসাম গট টেলেণ্ট ছিজন 9ৰ প্ৰথম পুৰস্কাৰ। উল্লেখ্য যে দক্ষিণ কামৰূপৰ নৃত্যশিল্পীসকলৰ নৃত্য প্ৰতিভাক বিশ্বৰ মঞ্চত উজ্বলাই তোলাৰ দুৰ্বাহ হেঁপাহ বুকুত বান্ধি বিদ্যালয়খনৰ স্বত্বাধিকাৰী তথা নৃত্য প্ৰশিক্ষক কংকন চৌধুৰীয়ে উপৰহালি বিজয়নগৰত 2024 বৰ্ষৰ 5 ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰিছিল ব্ৰেক ইয়ৰ লেগছ ডান্সিং ৱৰ্ল্ড নামেৰে ৱেষ্টাৰ্ণ ডান্স ফৰ্মৰ এখনেই অত্যাধুনিক নৃত্য বিদ্যালয়। আজি নিজৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সপোন কিছু পৰিমাণে হ'লেও সাৰ্থক হোৱাত উৎফুল্লিত হৈ পৰিছে নৃত্য শিক্ষক কংকন চৌধুৰীৰ লগতে বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী ও অভিভাৱক অভিভাৱিকাসকল। পৰৱৰ্তী সময়ত ইণ্ডিয়া গট টেলেণ্ট নাইবা এনেধৰণৰ আন ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ৰিয়েলিটি শ্ব'সমূহত গৈ নিজৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ মন চৌধুৰীৰ। আনহাতে স্বত্বাধিকাৰী কংকন চৌধুৰীৰ একক প্ৰচেষ্টাত গঢ়ি উঠা উক্ত বিদ্যালয়খনৰ মুখ্য পৃষ্ঠপোষকতা কৰিছে ভাৰতৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব' DID লিটিল মাষ্টাৰ ছিজন 1ত নিজ প্ৰতিভাৰে অসমৰ নাম উজ্বলাবলৈ সক্ষম হোৱা প্ৰতিভাৱান নৃত্যশিল্পী জিতুমণি কলিতাই। বুজাব নোৱাৰি আৰু সেইটো ষ্টুডেণ্টক প্ৰাইজ পালে টিচাৰক কেনেকুৱা লাগে সেইটো কৈ বুজাব নোৱাৰি সেইটো কথা আৰু এইটো আৰু ভাষাৰে ক'ব নোৱাৰি বা সেইটো আমাৰ ফুৰ্তি অকল মনতহে হয়। এইটো সঁচাকৈ বহুত হেপী আৰু ইহঁত বহুত হাৰ্ড ৱৰ্কিং হয় আৰু বহুত কষ্ট কৰাৰ কাৰণে আজি এইখিনি ইমান কম সময়ৰ ভিতৰতে ইমান এখন ডাঙৰ মঞ্চত গৈ উইনাৰ হৈ আহিলে সেইটো মোৰ কাৰণে বহুত বেছি হেপী হয়। আৰু সিহঁতে অংশগ্ৰহণ কৰিছে আসাম গট টেলেণ্ট ছিজন 9 তাতো পাৰ্টিচিপেট কৰিছিলে আৰু তাতে সিহঁতে উইনাৰ হ'লে। আচলতে সেইটোৱে আমাৰ প্ৰয়াস আছে, সেইটো তাৰ কাৰণে আমি প্ৰেক্টিচ কৰিম। এতিয়া আমি আৰু ডাবুল প্ৰেক্টিচ কৰিব লাগিব আৰু যিহেতু আমি এটা ফেম পাই গ'লো আৰু এইটো আমি ধৰি ৰাখিব লাগিব। যদি আমি ইয়াত প্ৰেক্টিচ কমাই দিওঁ বা অলপ ঢিলা কৰি দিওঁ তেতিয়া আমি লগালগ ডাউন হৈ যাম। তাৰ কাৰণে আমি আৰু ডাবুল প্ৰেক্টিচ কৰিব লাগিব আৰু তাৰ কাৰণে আমি আৰু প্ৰিপেয়াৰ হ'ব লাগিব ভালকৈ। এইবাৰ কেনেকুৱা অভিজ্ঞতা কেনেকুৱা? অভিজ্ঞতা বহুত ভাল, কাৰণ মুৰ্ধা ছাৰ আহিছিল, বলিউডৰ কোৰিঅ'গ্ৰাফাৰ, আৰু মুৰ্ধা ছাৰ যিখিনি কমেণ্ট দিলে আৰু প্ৰাইজ পোৱাটো যিখিনি কথা ক'লে সেইখিনি আমাৰ কাৰণে বহুত যথেষ্ট হয় আৰু আমি ফাইনেল পালেই হেপী, কাৰণ মুৰ্ধা ছাৰৰ আগত নাচাটোৱে বহুত ডাঙৰ কথা। তাতে এটলিষ্ট জিকা যেন হৈ যায় আৰু আমি তাতে উইনাৰ হৈছোঁ, তাতো এইটো ভাষাৰে বুজাব নোৱাৰোঁ কিমান হেপী হয়। ভাইটি হয়, আমি একেলগে থাকোঁ সদায়। কালিও ফোন কৰিছে, মানে যেতিয়া উইনাৰ হৈছোঁ তেতিয়া লগালগ ফোন মাৰিছে, কথা পাতিছে, সেইটোৱে আৰু আহিব। তেওঁতো মোতকে বেছি হেপী, জিতুমণি কলিতা মোতকে বেছি হেপী। মোক ফোন কৰি পুৰা কৈ আছে, কংকন দা তুমি ইমানখিনি কৰিলি, ইমান কম দিনৰ ভিতৰত কেনেকৈ কৰিলি। মোৰ এটলিষ্ট জিতুমণি বিলিভ হোৱা নাই আমি যে জিকিলো উইনাৰটো, তেনেকুৱা আৰু সি বহুত হেপী হয়। এনেকুৱা ধৰণৰ না আগতে আমি গৈছিলোঁ যোৱা বছৰ, কিন্তু আমি বহুত নিউ আছিলোঁ, একো আমি ইমান জানা হোৱা নাছিলোঁ আৰু আমাৰ প্ৰিপেয়াৰো হোৱা নাছিলে। আমি এনেই গৈছিলোঁ জাষ্ট ষ্টুডেণ্টখিনি শিকোৱাৰ কাৰণে। ত' এইবাৰ আমি পুৰা ৰেডি হৈ গৈছিলোঁ, প্ৰপাৰ ৰেডি হৈ গৈছিলোঁ যাতে এইবাৰ আমি উইনাৰ হৈ আহিব পাৰোঁ। তাৰ কাৰণে যেনেকুৱা আমি প্ৰিপেয়াৰ কৰি আছোঁ। আমাৰ 7জনেই নহয়, আমাৰ ফাইনেলিষ্ট হৈছিল আৰু 2জন ছিংগল ফাইনেল হৈছে ফাইনেলিষ্ট, সৃষ্টি দাস লাগে ন, সৃষ্টি দাস আৰু নিকি বৈশ্য আৰু সৃষ্টি বৈশ্য, আৰু 2জনে সিহঁতে ফাইনেলত নাপালে বাৰু, ইহঁত কেইটা জিকি গ'লে এনেকুৱা। আৰু বাকী আমি চব ৰেডি কৰাই আছোঁ, যিমান পাৰোঁ ওলাই দিম আৰু এজন। ভাল লাগিছে, আমি ফাৰ্ষ্ট অডিশ্যনৰ পৰা একদম ফিনালে লৈ ভালকৈ একদম চিলেক্ট হৈ কিনে গৈছোঁ আৰু আমি বহুত কষ্ট কৰিছোঁ। ছাৰেও বহুত কষ্ট কৰিছে আমাৰ লগত, যায় আৰু মই ছাৰক বহুত
এটা ডাঙৰকৈ থেংক ইউ ক'বলৈ বিচাৰিছো। থেংক ইউ ছাৰ। আগতেও গৈছিলো। ভয় লগা নাই তোমালোকৰ একো? নাই লগা। এতিয়া ছাৰে কৈ আমি বহুত ভাল পাইছো। বহুত বেছি ভাল লাগিছে কাৰণ আমি 22 ডিচেম্বৰৰ পৰা 31 জানুৱাৰীলৈকে বহুত কষ্ট কৰিছো। আমি অডিশ্যন, মেগা অডিশ্যন, ছেমি ফাইনেল আৰু গ্ৰেণ্ড ফাইনেল আমি চব পাৰ কৰি লৈছো আৰু আমি বহুত বেছি হেপ্পী কাৰণ আমি ইমান ডাঙৰ এটা এচিভমেণ্ট লাভ কৰিছো আৰু লগতে আমাৰ ছাৰেও বহুত কষ্ট কৰিছে। আমাক এটা বিট ধৰি দিছে, আমাক চংটো বুজাই দিছে তাকে আমি এক্সপ্ৰেছন দিবলৈ ইজি পাওঁ আৰু এইটো চান্সতে মই ছাৰক বহুত ডাঙৰ এটা থেংক ইউ ক'বলৈ খুজিছো। থেংক ইউ। খুবেই বেছি আমি হেপী। ছাৰৰ যিমানখিনি কষ্ট আমি দেখিছোঁ বা আমাৰ ল'ৰা ছোৱালীখিনিয়ে যিমানখিনি কষ্ট কৰিছে মানে আমি যেন সফল হৈছোঁ আৰু খুব বেছি আমি হেপী। আৰু মানে ছাৰৰ আমি ইমানখিনি দেখিছোঁ আৰু কষ্ট যেন তেওঁ মানে কোনো সময়ৰ মানে সেয়া নাই যে ক্লাছ আমি 1 ঘণ্টা কৰিম 2 ঘণ্টা কৰিম তেনেকুৱা নাই। আমাৰ ইহঁতে পাৰা নাই মানে তেওঁ ঘৰ-চৰ এৰি দিছে আৰু চব মানে শিকাইহে এৰিব এনেকুৱা সময়। ত' আমি মানে খুবেই বেছি হেপী। আৰু বহুত বহুত থেংকছ ছাৰৰ বাবে, আমাৰ ল'ৰা ছোৱালীখিনিৰ বাবে।